সকলোকে নমস্কাৰ। আপোনালোকৰ সকলো ভালনে? আমাৰ খুবেই ভাল। এতিয়া মানে কি হ'ল, আধা আধি কাম কৰিয়ে আছোঁ। বহুত কাম হৈ যায় আমাৰ ৰাতিপুৱা সময়ত, কাৰণ ফুচকা চুচকা বনাই বহুত দেৰি হৈ যায় যে আমি মানে কিছুমান কাম থৈ দিয়া আগতে হৈ যায়, থৈ দিওঁ যে কৰিবলৈ নহয়। এতিয়া আলু চালু বইল কৰি মেলি মানুহজনক দি পঠিয়ালোঁ। মানুহজনে নিজে বইল কৰি দিলে বাৰু, মই বইল কৰা নাই। তেওঁ বইল কৰি মেলি একদম লৈ গুচি গ'ল দোকান খুলিবলৈ। এতিয়া মোৰ কাম ঢেৰ আছে, গোটেই ৰুমটো অৱস্থা নাইকিয়া হৈ আছে। তাৰমানে ৰুমটো চফা কৰি লওঁ আৰু দেই, দোকান যাব লাগিব যে কাৰণ। আৰু কাম ঢেৰ বাকী আছে, একদম ৰুম আৰু দুটা বাকী থাকিলেই কাম কৰিবলৈ, পাছত কৰিমহি। কাৰণ এতিয়া 8টা 2 হ'লেই, মোৰ আকৌ দেৰি হৈ যাব। সেইফালে মোৰ দোকানখন খুলি দিয়া থাকে ন, দোকানে আকৌ দোকানৰ কাষ্টমাৰ ৰখি থাকিবহি যে, সেইটো কাৰণে মই সোনকালে গা চা ধুই মেলি লওঁগৈ। কাৰণ মোৰ দোকানলৈ আকৌ দেৰি হ'লে বেয়া হ'ব। সোনকালে বিকিলে নিজৰ কাৰণে ভাল, সোনকালে আহিব পাৰি। নহ'লে দেৰিকৈ গ'লে কি হয়, গধূলি একদম 7টামান বাজি যাব। সেইটো কাৰণে মই অকণমান সোনকালেই যাবলৈ চেষ্টা কৰোঁ। সেইকাৰণে আৰু দুটা ৰুম থাকিলে, কাপোৰখিনি জাপিব থাকিলে, কাপোৰ চাপোৰ জাপিব থাকিলে সেইখিনি পাছত কৰিম। আৰু পাকঘৰটো চফা কৰিব থাকিলে অকণমান পাকঘৰটো আহি মেলিয়ে কৰি দিম আৰু। এতিয়া মোৰ বহুত দেৰি হৈছে, মই বাকীখিনি কাম কৰি লওঁগৈ। কাপোৰ চাপোৰ ধোৱা আছেই, কাপোৰখিনি ধুই লওঁগৈ দেই। আপোনালোকক অকণমান দেৰি পিছত লগ পাই আছোঁ। এতিয়া চব কাম চাম কৰি মেলি আজৰি হৈ গ'লোঁ। গা চা ধুই ভাত কেইটামান বাঢ়ি লৈছোঁ, দাইল, কণী এটা, জলকীয়া, টেঙা সেনেকৈ আৰু। ভাতকেইটা খাই লওঁ, 8:30 বাজিলেই। সোনকালে যাম বুলি ভাবিছিলোঁ, 8:30 বাজিলেই। আৰু মই খাই লওঁ দেই। মই আহি দিলোঁ দেই দোকানলৈ। দোকানত কাষ্টমাৰ ঢেৰ আহি আছিলে, সেইটো কাৰণে ভিডিঅ'টো বনাব পৰা নাছিলোঁ। বাতি নিদিলেও দোকানীটোৱে, বাতি বনাই আছোঁ। পেকিং আহিলে আকৌ 100 টকা এটা পেকিং আহিলে আৰু খালে। সেইটো এনেকৈ বনাওঁ। আগতে বাতি নবনাওঁতে এনেকৈ খাইছিলোঁ। টাউনখন ঠাণ্ডা, মানুহেই নাই, দোকানবোৰ খোলা নাই। এদিন নুখুলিবই নেকি আজি। দেখিছে নহয়, চবৰে পূৰা মাল আছে। 4:30 হ'লেই, মোৰ এতিয়ালৈকে ঢেৰ আলু আছে। 2 কেজি 2.5 কিলোমান আলু আছেই। ফুচকাও দি আছে, মাথাতে বেয়া গৈছে। কিমান আজি চবৰে বেয়া বজাৰ, তাৰ বুলিয়ে নহয় মোৰো বজাৰ বেয়া। আজি স্কুল বন্ধ যে, সেইটো কাৰণে খাই চাগে। এতিয়াও ঢেৰ ফুচকা আছে, আলু চব নষ্ট হ'ব, আজি পেলাবলগীয়া হ'ব। সেইটো কাৰণে ভিডিঅ' চিডিঅ' বনোৱা নাই খঙতে। এতিয়া মই দোকানৰ পৰা আহি পাই গ'লোহি, বস্তু চস্তু লৈ ল'লোঁ। মানে কি হ'ল, দোকানত একদম আজি ৰাতিপুৱা ভালকৈ বিকি নাছিলে মানে দেই। তাৰপিছত গধূলি সময়ত কেইটামান কাষ্টমাৰ আহিলে যে, সেইটো কাৰণে ভিডিঅ' চিডিঅ' নবনালোঁ। সেইকেইটা কাষ্টমাৰ আকৌ হাতৰ পৰা যোৱাই ল'বলৈ নাই, সেইকাৰণে কাষ্টমাৰ দিয়াটো বেছি মই গুৰুত্ব দিলোঁ আৰু। একদম পূৰা স্পীড বিকিলোঁ আৰু। সেই টাইমত সঁচা কথা ক'বলৈ গ'লে প্ৰায়ভাগটো বিক্ৰী হৈয়ে গ'ল, আৰু কেইটামানহে থাকিলে। সেইকেইটা এই ওচৰৰ মানে দাদাজনে যে চানা বিকে, সিও মানে আলু চাট বিকে আজিকালি। মোৰ পৰাই মানে কিছুমান পাপড়ি চাপড়িবোৰ লয় আৰু। তাকে দি থৈ আহিলোঁ, আলু চালু সকলোবোৰ দি থৈ আহিলোঁ। মানে যি আছিলে চব তাক দি থৈ আহিলোঁ আৰু। পানী চানী তেঁতেলী পানীও ল'লেহি। তাৰপিছতে কি বুলি কয়, চিধা বস্তুখিনি ল'লোঁ আৰু ৰুমলৈ আহি দিলোঁ। এতিয়া গধূলিয়ে হৈ গ'ল, একদম আন্ধাৰ হৈ গ'ল চব। এতিয়া মাইনাও আহিব, বেটি আৰু কলি আহিব, কাৰণ কাইলৈ বেটি ভাগৰ স্কুলো খোলা আছে। তাহাঁতি দুইজনী আমাৰ ওচৰৰে, মানে আমাৰ মানুহজনৰ ঘৰৰ ওচৰৰে ল'ৰা এটাৰ লগতে আহিব, মানে লৈ আহিবলৈ কৈছোঁ। ঘৰৰে ল'ৰা আৰু, সি লৈ আহিম বুলি কৈছে, তাৰ লগতে আহি দিব।
তাকে আৰু এতিয়া অকণমান বহি মেলি লওঁ দেই একদম পটককৈ কাম চাম কৰি ভাগৰ লাগিছে দিনটো থিয় হৈ থকা সেইটো কাৰণে অকণমান বহি মেলি আৰাম কৰি লওঁ তাৰপিছতে একদম ভাত পানী বনাম আৰু লাহেকৈ আকৌ ফুচকা বনাবলৈও আছে ফুচকা চুচকাও বনাব লাগিব সেয়া আৰু সদায় একেখিনি কামেই আৰু আপোনালোকেও চাগে আমনিয়ে পাইছে চাগে সদায় একেখিনি বস্তুকে চাই উপায় নাই ক'লেও যাবলৈও মই এনেকৈ নাপাওঁৱেই মানে দোকানখন থকা হয় আৰু এতিয়া বেটিক স্কুলত দিয়াৰ পৰা আৰু যাবলৈ নাপাওঁ আমি এতিয়া ভাত খাব লৈছোঁ কাম চাম দুইটাই কৰি ল'লোঁ অকল মই অকলে কৰা নাই দুইজনে মিলি কৰিলোঁ কাম মানে গোটেই এখন কাপোৰ চাপোৰ জাপিব আছিলে আপোনালোকে দেখিছিলে মই 2টা ৰুম থাকি গ'ল পাকঘৰটো চফা কৰি ল'লোঁ মাইনাও অকণমান সহায় কৰি দিলে ভাত খাব লৈছোঁ আৰু যোনে যি মাংস খাই চাই লৈছে আৰু মই খাওঁহে আৰু মোৰ ইমান ভোক লগা নাই তথাপিতো খাইছোঁ খাই লওঁ অকণ দেই আপোনালোকেও নিজৰ নিজৰ ঘৰত খাওক আৰু মাইনা আহিছে আমি অকণো খাই লওঁ ন এতিয়া ভাত পানী খাই মেলি আজৰি হৈ গ'লোঁ 2খন বিচনা পাৰি লৈছোঁ মানে কি হ'ল তেহেঁতি আহি আছে যে তেহেঁতৰ কাৰণে বিচনাখন পাৰি দি দিয়া হ'ল আৰু আমাৰখনো পাৰি ল'লোঁ আৰু তাকে এতিয়া শুই থাকোঁ আৰু ন আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ফ'ল' কৰি দিব দেই আজিলৈ আহিছোঁ বাই বাই